Hello বন্ধুসকল, ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। মোৰ এক্সেল ভিডিঅ' সিৰিজৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম সেল ষ্টাইলছৰ বিষয়ে। সেল ষ্টাইলছ অপশ্যন ইউজ কৰি আমি টেবুল এখনত বেলেগ বেলেগ কালাৰ আৰু ডিজাইন দিব পাৰোঁ। সেল ষ্টাইল অপশ্যন আমি বিচাৰি পাওঁ হোম টেবৰ ভিতৰত থকা ষ্টাইলছ গ্ৰুপৰ ভিতৰত। সেল ষ্টাইলছ অপশ্যন ক্লিক কৰিলে আমি এনেকুৱা ধৰণৰ বেলেগ বেলেগ ষ্টাইল কিছুমান দেখা পাওঁ। এই ষ্টাইলবিলাক আমি টেবুল চেলবিলাকত এপ্লাই কৰিব পাৰোঁ। এই ষ্টাইলবিলাক এপ্লাই কৰাৰ কাৰণে ফাৰ্ষ্ট আমি টেবুল চেল যিকেইটা চেলত আমি এই ষ্টাইলবিলাক এপ্লাই কৰিম সেইকেইটা চেল চিলেক্ট কৰি ল'ব লাগিব। চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰি লোৱাৰ পিছত সেল ষ্টাইলছ অপশ্যনত গৈ আমাৰ যিটো ষ্টাইল ভাল লাগে সেইটো ষ্টাইলত ক্লিক কৰি দিলে হ'ল। এয়া আমি চিলেক্ট কৰা ষ্টাইলটো চেলবিলাকত এপ্লাই হৈ গৈছে। তেনেকৈ আমি বেলেগ ষ্টাইলো ইয়াতে এপ্লাই কৰিব পাৰোঁ। সেল ষ্টাইলছৰ ভিতৰত নৰ্মেল কিছুমান ষ্টাইল দিয়া আছে, তাৰোপৰি ডাটা মডেলৰ কাৰণে এনেকুৱা ধৰণৰ কিছুমান ষ্টাইল দিয়া আছে, হেডিঙৰ কাৰণে এনেকুৱা ধৰণৰ দিয়া আছে, আৰু থিম ষ্টাইলৰ কাৰণে এনেকুৱা ধৰণৰ ষ্টাইল কিছুমান প্ৰি ডিফাইন দিয়া আছে। ছাপ'জ এই হেডিংটোত মই হেডিঙৰ পৰা ষ্টাইল এপ্লাই কৰোঁ, সেইটো এপ্লাই কৰিলোঁ, এইটো এপ্লাই হৈ গৈছে। তাৰপিছত ইয়াতে আমি এইটো এপ্লাই কৰিছোঁ। এনেকুৱাকৈ আমি বেলেগ বেলেগ সেল ষ্টাইল চেলবিলাকত এপ্লাই কৰিব পাৰোঁ। ইয়াৰ উপৰি ইয়াৰ ভিতৰত নাম্বাৰ ফৰ্মেটিঙৰ অপশ্যন কেইটামান আছে। ইয়াতে কমা 0, কাৰেঞ্চি 0, পাৰ্চেণ্টেজ কেইটা নাম্বাৰৰ ক্ষেত্ৰতে এপ্লাই হ'ব। কমা অপশ্যনটো চিলেক্ট কৰিলে ইয়াতে পইণ্টৰ পিছত 0 দুটা আহি যায় আৰু কমা এড হৈ যায়। তাৰপিছত যদি আমি 0 এপ্লাই কৰোঁ তেতিয়াহ'লে ইয়াতে 0 কেইটা নাইকিয়া হৈ যায়। তেনেকৈ আমি কাৰেঞ্চি চিলেক্ট কৰিলে ইয়াতে কাৰেঞ্চি চিম্বলটো এড হৈ যায় আৰু পইণ্টৰ পিছত 0 দুটা আহি যায়। যদি কাৰেঞ্চি 0 কৰোঁ তেতিয়া পইণ্টৰ পিছত থকা 0 কেইটা আঁতৰি যায়। তাৰোপৰি পাৰ্চেণ্টেজত ক্লিক কৰিলে আমি ইয়াতে পাৰ্চেণ্টেজ চিম্বল দেখা পাওঁ। ইয়াৰ উপৰি আমি ইয়াতে আমাৰ নিজৰ ষ্টাইল কিছুমান ক্ৰিয়েট কৰি ল'ব পাৰোঁ। তাৰ কাৰণে ফাৰ্ষ্ট আমি নিউ সেল ষ্টাইলত যাব লাগিব। ইয়াত ক্লিক কৰিলে এনেকুৱা সৰু উইণ্ড' এখন দেখা পাম। ইয়াতে আমি ক্ৰিয়েট কৰা ষ্টাইলটোৰ নাম দিব লাগিব। ছাপ'জ মই নাম দিছোঁ BQ। তাৰপিছত ফৰ্মেট অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰিলে আমাৰ চেলৰ যিটো ষ্টাইল তাৰ প্ৰপাৰ্টিবিলাক ইয়াতে দিয়াৰ অপশ্যন আহিব। ইয়াতে ছাপ'জ আমাৰ চেলটো জেনেৰেল টাইপৰ হ'ব। এলাইনমেণ্টটো হ'ব লাগিব চেণ্টাৰ আৰু ফন্টটো হ'ব লাগিব ছাপ'জ এৰিয়েল আৰু বোল্ড আৰু 14। আৰু এটা এড কৰি দিওঁ, ছাপ'জ ফিল হ'ব লাগিব, এনেকুৱা ফিল এটা হ'ব লাগিব গ্ৰীণ কালাৰৰ। তো মই অ'কে কৰি দিছোঁ। অ'কে কৰি আৰু এবাৰ অ'কে ইয়াতে ক্লিক কৰিলে আমি ক্ৰিয়েট কৰা ষ্টাইলটো ইয়াতে এড হৈ যাব। এই ষ্টাইলটো আমি আমাৰ চেলবিলাকত এপ্লাই কৰোঁ। ছাপ'জ এই চেল ক্ষেত্ৰত আমি নিজে ক্ৰিয়েট কৰা ষ্টাইলটো এপ্লাই কৰিম। তেতিয়াহ'লে ইয়াতে ক্লিক কৰি দিলে হ'ল আমি নিজে ক্ৰিয়েট কৰা কাষ্টম ষ্টাইল ইয়াতে এড হৈ গৈছে। আমি ক্ৰিয়েট কৰা ষ্টাইলটো যদি আমি মডিফাই কৰিব বিচাৰোঁ তেতিয়াহ'লে ইয়াতে গৈ ৰাইট ক্লিক কৰি মডিফাই অপশ্যনত যাব লাগিব। তাত গৈ ছাপ'জ ইয়াতে মই বৰ্ডাৰ এটা এড কৰি দিম। বৰ্ডাৰ এড কৰি দিছোঁ। বৰ্ডাৰ এড কৰি অ'কে কৰিছোঁ আৰু এবাৰ অ'কে কৰিছোঁ। চাওক এতিয়া বৰ্ডাৰ আহিছে। এতিয়া নতুনকৈ আমি যদি বেলেগ চেলত আমাৰ ষ্টাইলটো এপ্লাই কৰোঁ তেতিয়াহ'লে ইয়াতে বৰ্ডাৰ আহিছে। তো তেনেকৈ আমি ক্ৰিয়েট কৰা ষ্টাইলটো আমি মডিফাইও কৰিব পাৰোঁ। আমি ক্ৰিয়েট কৰা ষ্টাইলটো আমি ইয়াতে ডিলিট কৰিব পাৰোঁ আৰু তাৰ ডুপ্লিকেট এটা ষ্টাইলো ইয়াতে ক্ৰিয়েট কৰিব পাৰোঁ। ইয়াৰ উপৰি সেল ষ্টাইলৰ ভিতৰত মাৰ্জ ষ্টাইল অপশ্যন এটা আছে। আমি যদি বেলেগ এখন এক্সেলত আমি ক্ৰিয়েট কৰা ষ্টাইলটো এপ্লাই কৰিব লগা হয়, ছাপ'জ ইয়াতে দেখিছে নতুন এখন এক্সেল মই খুলি লৈছোঁ। ইয়াতে আমাৰ আগৰ যিটো কাষ্টম ষ্টাইল ক্ৰিয়েট কৰিছোঁ সেইটো নাই। সেইটো আনিবৰ কাৰণে আমি মাৰ্জ ষ্টাইলত যাব লাগিব। মাৰ্জ ষ্টাইলত গৈ আগৰ এক্সেলটো চিলেক্ট কৰি ল'ব লাগিব। তাৰপিছত অ'কে কৰিব লাগিব। অ'কে
কৰিলে ইয়াতে আমি ক্ৰিয়েট কৰা ষ্টাইলটো আহি যাব তাৰ পিছত আমি এই ষ্টাইলটো আমি নতুন টেবুলখনতো এপ্লাই কৰিব পাৰিম গতিকে এনেকুৱাকৈ আমি সেল ষ্টাইল ইউজ কৰি সেল বিলাকত বেলেগ বেলেগ কালাৰ ডিজাইন দিব পাৰো যদি আপোনালোকে মোৰ ভিডিওটো বুজি পাইছে বা চাই ভাল লাগিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমাৰ নেক্সট ভিডিওত আমি ইনসাৰ্ট ডিলিট ফৰমেট অপচনৰ বিষয়ে শিকিম ধন্যবাদ